ফ্লপ মহাফ্লপ মই সেইদিনাও কৈছোঁ যে ইমান দিন ৰাইজক ভুৱা কথা কৈ অপপ্ৰচাৰ চলাই তেওঁলোকে যে ৰাইজৰ মূল্যৱান সময় নষ্ট কৰিলে ফ্লপ এটা চিনেমা আজি সেই তাৰ বাবে আজি তেওঁলোকে ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব আৰু সেইদিনা চব কথা ওলাই যাব যে ইমান দিন চিঞৰ বাখৰ কৰি একোৱে যে নাপালে সেইটোৱে তেওঁলোকৰ সেইদিনা প্ৰমাণ হ'ব তাৰ সেইদিনা ৰাইজৰ সন্মুখত তেওঁ ক্ষমা বিচাৰিব লাগিব যিহেতু কিবা ৰাজনীতি ত্যাগ কৰি তেওঁতো মই কৈছোঁ যে তেওঁলোকে প্ৰমাণ আছে তথ্য কিবা পাইছে ৰাজহুৱা কৰক ইয়াৰ আগতে কৰিব লাগিছে ইয়াৰ আগতে এতিয়াও আৰে তেওঁলোকৰ মই কৈছোঁ তেওঁলোকৰ একোৱে তেওঁলোকৰ নাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ তো ফ্লপ যেতিয়া তেওঁলোকৰ মিছা কথা লুকাবলৈ বাৰম্বাৰ যে মিছা কথা কৈ থাকিব সেয়া অৱস্থা আজি মুখ্যমন্ত্ৰী হৈছে মিছা কথা লুকাবলৈ 1000 মিছা কথা ক'বলগীয়া হৈছে আৰু তাৰপিছত তেওঁ নিজে স্বীকাৰ কৰিছে যে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1000 মিছা কথা ক'ব পাৰোঁ তো এই এনেধৰণৰ মানুহৰ ওপৰত কি বিশ্বাস কৰিব মোৰ মতে তেওঁলোকে ক'ব লাগে যে আজি পাকিস্তানৰ লগত ক্ৰিকেট খেল কিয় হৈছে আজি অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰ জয় শ্বাহ তেওঁ ICC চেয়াৰপাৰ্চন হৈ যোৱাৰ পিছতো পাকিস্তানৰ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই ভাৰত এতিয়া পাকিস্তানৰ লগত অহা 14 ছেপ্টেম্বৰ কিয় ক্ৰিকেট খেলিব BCCI য'ত আমাৰ অসমৰ এগৰাকী বাসিন্দা দেৱজিৎ লয়ন শইকীয়া ডাঙৰীয়া সম্পাদক মুখ্যমন্ত্ৰী কিয় BCCI ওপৰত হেঁচা দি ইণ্ডিয়া পাকিস্তান ক্ৰিকেট বাতিল কৰিব পৰা নাই এইবোৰ চব কথাবোৰ তেওঁলোকে পাতি আছে বাংলাদেশত কিমানবাৰ মুখ্যমন্ত্ৰী কৈছে এইখিনি কথা তেওঁলোকে ক'ব পাৰে তো যেতিয়া বৰ্তমান ৰাইজৰ বাস্তৱিক সমস্যা সমাধান কৰা কোনো বিকল্প তেওঁলোকৰ ওচৰত নাই তেতিয়া এই ধৰণৰ কথাবোৰ তেওঁলোকে ক'বই মই ভাবোঁ তেওঁলোকৰ শ্ব' যি যোৱা কালি যি প্ৰভাৱ তেওঁলোকে পেলাব বিচাৰিছিল প্ৰভাৱ পেলাব পৰা নাই একদম ফ্লপ শ্ব' হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত